উপস্থিত থাকি ইমান এটা সুন্দৰ বিএলএ ট্ৰেইনিঙৰ দিয়াৰ বাবে আমাক যি সাহস আমাক যি উদ্দীপনা দিলেহি আমাৰ যি এটা গুৰুত্বপূৰ্ণ ট্ৰেইনিঙৰ গধুৰ দায়িত্ব পালন কৰাৰ বাবে মই প্ৰথমতে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা আমাৰ সকলো ৰাজৰৰ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা আৰু শলাগৰ পৰাই আগবঢ়াইছোঁ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা অহা আমাৰ সকলো বিষয়ববীয়াক মই ধন্যবাদ আৰু কৃতজ্ঞতা আৰু শলাগৰ পৰাই আগবঢ়াইছোঁ। তিতাবৰ সমষ্টি বিধায়ক ডাঙৰীয়াকে প্ৰমুখ্য কৰি ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াকে প্ৰমুখ্য কৰি বিষয়ববীয়াসকলকো মই ধন্যবাদ আৰু কৃতজ্ঞতা আৰু শলাগৰ পৰাই আগবঢ়াইছোঁ। বহু দেৰিলৈকে আপোনালোকে ৰাতিপুৱাৰ পৰা আহি ইয়াত আপোনালোকে সমবেত হৈ যি ট্ৰেইনিঙৰ শোভা বৃদ্ধি কৰিলে আৰু এই গুৰুত্বপূৰ্ণ এই ট্ৰেইনিঙত আপোনালোকে অংশগ্ৰহণ কৰাৰ বাবে মই সকলো মণ্ডল কংগ্ৰেছ তথা বুথ কমিটিৰ পৰা আমাৰ বিভিন্ন ব্লক কংগ্ৰেছৰ পৰা অহা সকলো কংগ্ৰেছৰ বিষয়ববীয়া তথা বিএলএ সকলক ধন্যবাদ আৰু কৃতজ্ঞতা আৰু শলাগৰ পৰাই আগবঢ়াইছোঁ। আৰু খুব সুন্দৰকৈ এই বিএলএ ট্ৰেইনিংখন আয়োজন কৰাৰ বাবে যিসকলে অংশগ্ৰহণ তথা সহায় সহযোগিতা আগবঢ়াই আমাৰ জিলা কংগ্ৰেছৰ শোভা বৃদ্ধি কৰিলে মই প্ৰত্যেকজনকে মই শলাগৰ পৰাই আৰু কৃতজ্ঞতা জ্ঞাপন কৰি মই মোৰ তৰফৰ পৰা যোৰহাট জিলা কংগ্ৰেছৰ তৰফৰ পৰা সকলোকে শলাগৰ পৰাই আগবঢ়াই মোৰ তৰফৰ পৰা ক'বলগীয়াটো আমাৰ ইমানতে সামৰি মাৰিছোঁ।